এফালে ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া যি অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা একাংশ মহিলা এতিয়া ক্ষোভ উজাৰিছে আৰু পঞ্চায়ত অফিচ কাৰ্যালয় ঘেৰাও কৰিছে। বিধৱা মহিলাসকল, বিকলাংগ মহিলাসকল বা দৰিদ্ৰ মহিলাসকলৰ নাম কৰ্তন হৈছে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱাক লৈ এতিয়া ৰাজ্যজুৰি চলিছে চৰ্চা আৰু এতিয়া ক্ষোভ উজাৰি একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে, ঘেৰাও কৰিছে পঞ্চায়ত কাৰ্যালয়। আৰু এই ঘটনাৰ স্থান হৈছে শিৱসাগৰ জিলাৰ পৰা এই মুহূৰ্তত আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই একাংশ মহিলাৰ নাম কৰ্তন হৈছে অৰুণোদয় আঁচনিৰ পৰা। সবিশেষ খবৰ লৈ আহিছে এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে। অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তনৰ অভিযোগ উত্থাপিত হৈছিলে। দিচাংমুখ পঞ্চায়ত ঘেৰাও কৰি মহিলাৰ প্ৰতিবাদ। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতেই অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ তুলি দিচাংমুখ পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বহুসংখ্যক মহিলাই। মহিলাসকলৰ অভিযোগ, দিচাংমুখ পঞ্চায়ত এলেকাৰ বহুসংখ্যক বিধৱা, বিকলাংগ আৰু দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ নাম আঁচনিৰ পৰা কৰ্তন কৰা হৈছে। পূৰ্বৰ সময়ৰ পৰাই মহিলাসকলে অৰুণোদয় আঁচনিৰ ধনৰ পৰা লাভান্বিত হৈ আহিছিল, কিন্তু বৰ্তমান পঞ্চায়ত নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে কেৱল ভোট নিদিয়া বুলি অনুমান কৰিয়ে এই নামবোৰ তালিকাৰ পৰা বাদ দিয়া হৈছে বুলি অভিযোগ তুলি মহিলাসকলে তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত নিৰীক্ষণ কৰা নিৰ্দিষ্ট কমিটিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। মহিলাসকলৰ মতে কোনো ধৰণৰ নিৰপেক্ষ পৰ্যবেক্ষণ নকৰাকৈ নাম কৰ্তন কৰা হৈছে, যাৰ ফলত বহু দৰিদ্ৰ পৰিয়াল এতিয়া বিপদত পৰিছে। গতিকে এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক আমি জনাই আছোঁ যে কিদৰে এতিয়া অৰুণোদয় আঁচনিৰ পৰা যিসকল বিকলাংগ মহিলা, যিসকল বিধৱা মহিলা, যিসকল দৰিদ্ৰ মহিলাৰ নাম কৰ্তন হৈছে, এই ঘটনা এতিয়া অঞ্চলটোত সামাজিক আৰু ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আৰু মহিলাসকলে দাবী জনাইছে যে বিধৱা আৰু বিকলাংগ মহিলাৰ নাম কিয় কৰ্তন কৰা হ'ল, এই সন্দৰ্ভত কাৰণ স্পষ্ট কৰি দিব লাগিব। কাৰণ এই আঁচনি পুনৰ নিৰপেক্ষভাৱে পৰ্যালোচনা কৰি বঞ্চিতসকলৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰাৰ দাবীও জনাইছে। আৰু এই মুহূৰ্তত আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক ফৰিদ আলীৰ হাতত যি ভিজুৱেলছ আহি পৰিছে বা যি ঘটনাৰ খবৰ আহি পৰিছে, এই খবৰ সন্দৰ্ভত আমি প্ৰত্যেকগৰাকী দৰ্শকক জনাই আছোঁ যে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে একাংশ বিকলাংগ মহিলাৰ, দৰিদ্ৰ মহিলাৰ, বিধৱা মহিলাৰ, যাৰ বাবে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰি আছে এই খবৰে। এফালে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে অভিযোগ উত্থাপিত হৈছে, এতিয়া একাংশ মহিলাই ক্ষোভ উজাৰি সম্পূৰ্ণ কাৰ্যালয় ঘেৰাও কৰিছে। আমি এই সন্দৰ্ভত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে পুনৰ সেই দৃশ্য আৰু লগতে মন্তব্য যদি আছে মন্তব্য আমি দেখাবলৈ অনুৰোধ জনাইছোঁ। মোৰ নাম পিংকি দাস, আমি 10 নং ৱাৰ্ডৰ বাসিন্দা হয়। কাৰণ আমি 2020 চনৰ ডিচেম্বৰ মাহৰ পৰা অৰুণোদয় পাই আছিলোঁ। মোৰ মানুহজনে যিহেতু হাজিৰা কৰিয়ে চলায়, মোৰ 2টা ল'ৰা, আমি সেইকেইটা পইচা আমি গেছো ভৰাওঁ, কেতিয়াবা লাইনৰ বিল দিওঁ, কেতিয়াবা আমাৰ বেমাৰ আজাৰটো হয়, সেইকেইটা পইচাই ল'ৰা ছোৱালী স্কুললৈও কিবা খুৱাই বুৱাই পঠিয়াব লাগে। কিন্তু আমাৰ ৱাৰ্ডত 4জনে খেলিছিলে 10 নং ৱাৰ্ডত। খেলা চৰ্তত আমাক কি কৰিলে, 3জন হাৰিলে। আমি ডিচেম্বৰ মাহত কাগজ দিছিলোঁ, তেওঁ পাই পিনি কাগজ সোপা আমাক আপলোড দিলে, দি পিনি DTP কৰোঁতে আমাক চব কাটি থৈ দিলে। কিহৰ কাৰণে কাটিলে আমাক উচিত তদন্ত লাগে। প্ৰাক্তন কাউন্সিলাৰ আছিলে আৰু বুথ কমিটিৰ সদস্য আছিলে, তেওঁ এতিয়া হাৰিলে। তেওঁ নিৰ্দলীয় খেলিছিলে, তেওঁ হাৰিলে। তেওঁ কাৰণ এতিয়া পৰিয়াল কেণ্ডিডেট চলাইছে। তেওঁলোকৰ পৰিয়ালত যদি 5জনী হিতাধিকাৰী, 5জনী জা-জলি যদি আছে, 5জনী জা-জলি পাইছে। বিয়া হৈ যোৱা ছোৱালীজনী ইয়াৰ পৰা যদি টাউনত আছে, তেওঁ পাইছেগৈ, তেওঁ অৰুণোদয়টো পাইছে। কিন্তু আমি এত কষ্ট কৰি তেনেকুৱাত আমাৰ নামটো কিয় কাটিব লাগে? দিচাংমুখ পঞ্চায়তৰ অন্তৰ্গত আমাৰ অৰুণোদয় কৰ্তন গৈছে। কি কাৰণে কাটিছে আমি তাক লৈ আহিছোঁ। বিকলাংগ কাটিছে, বিধৱা কাটিছে, আৰু যোনসকল দৰিদ্ৰ লোক তেওঁলোকো পাই আছিলে তেওঁলোকো কাটিছে। কালি লিষ্টত কাটিছে। আগত পাই আছিলে, কিন্তু এতিয়া কি চৰ্ত কাৰ ছায়া পৰিছে গম নাপাওঁ, তাৰ হেৰিলৈ কাটিছে। কালি আহিছোঁ, কালি চহী যাৰ আহিছে তাক চহী মাৰিবলৈ মাতিছে। তেতিয়া আমি গম পাইছোঁ যে আমাৰ নাই, মই নাপাওঁ বাৰু, মোক নালাগে, মোক দিবও নালাগে বাৰু, মোক কিন্তু দুখীয়া শ্ৰেণীৰ মানুহে কেলে। কালি এই বৌজনী পাই আছিলে, তেওঁ 4-5টা ল'ৰা ছোৱালী আছে, তেওঁ সেইভাগে কিবা এটাতো অন্ততঃ উৎসাহ পাইছিলে এমাহৰ ভিতৰত 1200 টকা। তেওঁ
উঠিছে মই সুধিছোঁ কি হ'ল নব মোৰ বোলে অৰুণোদয়টো বোলে কাটি দিছে বোলে কেলৈ কাটি দিছে নাজানো বোলে তেওঁ ঘৰলৈকে কান্দি কান্দি গৈছে কোনে কাটিছে সেইটো নাজানো আমাক সেইটো উচিত তদন্ত লাগে